Hello friends, welcome to my YouTube channel. How can help you today? Today I will discuss about 2023 2024 পলিটেকনিক এডমিশ্যন যিসকল ষ্টুডেণ্টে বহুত কম মাৰ্কছ পাইছে বা বহুতে মই লগতে মই কমিউনিটি দিছোঁ যে যিসকল মানে এবাৰ পলিটেকনিকত কলেজবিলাকত কোনটো কলেজত কিমান কাট অফ যাব বা কিমানটা চিট আছে কোনটো কলেজত কেনেকৈ মানে এডমিশ্যন ল'ব পাৰি চ' এতিয়া কথাটো হ'ল যে এতিয়ালৈকে এডমিশ্যনৰ নটিফিকেশ্যন অহা নাই যে কেনেকৈ এডমিশ্যন ল'ব লাগে এতিয়া কথাটো হ'ল যে বহুত কম মাৰ্কছ পাইছে কিছুমানে কৈছে 37 40 এনেকুৱা মাৰ্কছ পাইছে ফিজিক্স আৰু ছায়েন্স আৰু হেৰিত মেথছত চ' একো টেনশ্যন ল'ব নালাগে তোমালোকে মানে নিৰাশ নহ'বা তোমালোকে মই কৈছোঁ তোমালোকে চিট পাবা কিন্তু তোমালোকে এটা দুটা তিনিটা ক্ৰাইটেৰিয়া আছে এই ক্ৰাইটেৰিয়াটো তোমালোকক মানিব লাগিব আৰু মই ইয়াৰ আগতে মই এটা কথা কৈছোঁ যে তোমালোকে মোৰ চেনেলত বহুত ইউনিক ভিউৱাৰ্ছ আছে সেইবিলাকে কি হয় ভিডিঅ' চাই থাকে ভিউৱাৰ্ছ হয় মোৰ ভিউ কৰি থাকে কিন্তু 1.6K মানুহে মোৰ মানে এনেই ভিডিঅ'টো চাই থাকে ছাবস্ক্ৰাইব কৰা নাই বা ৱাটছ ফুল ভিডিঅ' ৱাটছ নকৰে এনেকুৱা কি হয় মানে ভিডিঅ'ত এটা ইফেক্ট পৰি যায় একো মোৰ কিবা একো নহয় তোমালোকক ভালৰ কাৰণে মই ভিডিঅ' দি আছোঁ তোমালোকে এনেকুৱা নকৰিবা ভিডিঅ'টো চালে তোমালোকে ফুল ভিডিঅ'টো চাবা আৰু মই কথাটো হ'ল তোমালোকে বহুত কম মাৰ্কছ পাইছা চ' বহুতে মানে বহুত কুৱেশ্যন মানে আহি আছে বহুত কুৱেশ্যন বহুত মানে কৈ আছে যে এনেকুৱা চ' কম মাৰ্কছ পাইছোঁ চিট পাম মানে চোৱা তুমি আগতে চাবা যে অসমত কোনকেইটা নতুন পলিটেকনিক আছে মই তোমালোকৰ নামকেইটা কৈ দিওঁ ফাৰ্ষ্টত ওদালগুৰি পলিটেকনিক আছে তাৰপাছত চিৰাং পলিটেকনিক আছে তাৰপৰা শোণিতপুৰ এখন নতুন কামৰূপ পলিটেকনিক আছে বাক্সা পলিটেকনিক আছে ইফালে নলবাৰীও এখন আছে চ' সেইবিলাক পলিটেকনিকত তুমি কি আছে প্ৰিফাৰেঞ্চ দিবা আৰু তাৰপিছত ছেকেণ্ড ক্ৰাইটেৰিয়াটো হ'ল যে কোনটো ব্ৰাঞ্চত বেছি কাট অফ গ'ল চিভিল ইঞ্জিনিয়াৰিঙত তুমি যদি মাৰ্ক কম পোৱা মই কওঁ তোমালোকে চিভিল মেকানিকেল ইলেক্ট্ৰিকেল ব্ৰাঞ্চটো চুজ নকৰিবা কাৰণ সেইবিলাকত কাট অফটো হাই যাব আৰু যদি কৰা একো নাই যদি মাৰ্কছ তোমালোকৰ যদি কোৱা যে একো নাই কৰিব পাৰা তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব তোমালোকে ধৰা তুমি চিভিলত নাপালা বেলেগ ব্ৰাঞ্চত পালা একো টেনশ্যন নাই তুমি পিছত গৈ কি কৰা ডিটিৰ পৰা বা তুমি তোমাৰ কলেজৰ পৰা কি ব্ৰাঞ্চটো চেঞ্জ কৰি ল'ব পাৰা এণ্ড ট্ৰান্সফাৰো ল'ব পাৰা বেলেগ কলেজত বা বেলেগ পলিটেকনিকত ট্ৰান্সফাৰ ল'ব পাৰা চোৱা একো টেনশ্যন নাই তোমালোকে পাই যাবা চিট পাই যাবা আৰু মই তোমালোকক আজি এটা ভিডিঅ' দিলোঁ যে তোমালোক কোনখন কলেজত কিমান চিট আছে চোৱা ওদালগুৰি পলিটেকনিকত চিভিলত 60 চিট আছে মেকানিকেলত 60 আছে ফুডত 60 আছে চ' আৰু মই ইয়াত এটা ইনফৰ্মেশ্যন দি আছোঁ তোমালোকক মানে ওদালগুৰি পলিটেকনিকত এটা মানে বেষ্ট ব্ৰাঞ্চ আছে সেইটো হ'ল ফুড প্ৰচেছিং টেকন'লজিটো বহুত এটা ভাল ব্ৰাঞ্চ হয় ফিউচাৰত গৈ অসমত 3খন কলেজ আছে মই আগতে ভিডিঅ'ত দিছোঁ CITত আৰু CITত ডিপ্ল'মা প্লাছ বিটেক আছে তাতে তেজপুৰ ইউনিভাৰ্চিটিত বিটেক আছে আৰু ওদালগুৰি পলিটেকনিক ডিপ্ল'মা আছে চ' একো নাই তোমালোকে তাতে তোমালোকে ফুডটোও কৰিব পাৰা একো নাই তাত কাট অফ মেবি ল' যাব কাট অফ বহুত ল' যাব চ' কাট অফ ল' যায় সেইবিলাকত এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং আছে বহুত ইঞ্জিনিয়াৰিং আছে তো একো টেনশ্যন নাই তোমালোকে চিট পাই যাবা পিছত গৈ তুমি ব্ৰাঞ্চটো সলাই ল'বা ন' টেনশ্যন চ' এতিয়া কথাটো হ'ল যে বহুত মাৰ্ক কম পাইছে মই কৈছোঁ যে মাৰ্ক কম পাইছা একো নাই কিন্তু তোমালোকে কমচে কম মেথছ আৰু হেৰিত পাছটো কৰিছা না পাছ কৰাৰ পিছত তোমাৰ পাৰ্চেণ্টেজটো কিমান আছে যদি বেছি থাকে একো টেনশ্যন নাই আৰু কথাটো হ'ল যে তুমি মেথছ যিবিলাক ষ্টুডেণ্টে মেথছ নোৱাৰা পলিটেকনিক পঢ়িব পাৰিব নাই চোৱা মেথছ পলিটেকনিক কি হয় এটা টেকন'লজিকেল ক'ৰ্চ হয় তাতে মানে তোমাৰ যিটো ইঞ্জিনিয়াৰিং ক'ৰ্চ হয় না চ' তাতে তোমাৰ ফিজিক্স মেথছ কেমেষ্ট্ৰিয়ে থাকে বেচিকেলি ফিজিক্স মেথছ কেমেষ্ট্ৰিয়ে পঢ়িব লাগিব তাৰপিছত তুমি যেতিয়া ব্ৰাঞ্চত দিবা তেতিয়াও তোমাৰ এইবিলাকে ফিজিক্স এপ্লাই হ'ব কি মেথছ এপ্লাই হ'ব এনেকুৱা চ' উইদাউট মেথছ তুমি পলিটেকনিক কৰিব নোৱাৰা মেথছটো ভালকৈ তুমি মেথছত উইক থাকিলে নোৱাৰা বাট তুমি মেথছটো কি হয় তুমি নিজে প্ৰেক্টিছ যদিহে কৰিবা যিমানে উইক থাকা মই কওঁ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মেথছটো এনেকুৱা পানীৰ নিচিনা লাগিব তোমাৰ যেতিয়া তুমি নিজে প্ৰেক্টিছ কৰি মেথছবিলাক কৰিবা চ' ভাল লাগিব কিবা এটা ভাল লাগিব চ' ডণ্ট মাইণ্ড একো টেনশ্যন ল'ব নালাগে তুমি জাষ্ট এডমিশ্যন লোৱা আৰু ধুমধাম পঢ়ি থাকিবা চ' মেথছ পানী হৈ যাব চ' মেথছ কোনোবাই কৈছে মেথছ নোৱাৰা পলিটেকনিক পঢ়িব নোৱাৰা ফিজিক্স নোৱাৰা পলিটেকনিক পঢ়িব নোৱাৰা একো নাই টেনশ্যন মই কওঁ তোমালোকে ন' টেনশ্যনত থাকা পলিটেকনিক পঢ়িব পাৰিবা মেথছ নোৱাৰিলে বাট মেথছটো তোমাৰ
প্ৰেক্টিছ কৰিব লাগিব, বহুত প্ৰেক্টিছ কৰিবা মেথছ, অভিয়াছলি তুমি পাই যাবা। কাৰণ তুমি আগত বেছিকখিনি অলৰেডি তুমি মেট্ৰিক পাছ কৰিছা না, হাই ছেকেণ্ডেৰী পাছ কৰিছা না, গতিকে তুমি মেথছৰ বেছিকখিনি জানাই অলৰেডি, একো টেনশ্যন নাই। গতিকে মেথছৰ বেছিকখিনি জানা যদি তাতে অলপ বেছিকৈ পঢ়িবা পলিটেকনিকত আহি বা ইঞ্জিনিয়াৰিং কৰিব যাই কিনে তুমি অলপ বেছিকৈ পঢ়িলা, মেথছত অলপ বেছিকৈ এফৰ্ট দিলা, আৰামছে তোমাৰ মানে টেনশ্যন নাই। চ' একো টেনশ্যন নাই, তুমি চিট পাই যাবা। যিমানে কম মাৰ্কছ হওক তোমাৰ, মই কওঁ তোমালোকে যিমানে কম মাৰ্কছ পোৱা তুমি নিৰাশ নহ'বা, তুমি এপ্লাই কৰিবা, একো নাই, টেনশ্যন নল'বা। কিছুমানে ক'ব যে ইমান মাৰ্কছ কম পাইছা, কিছুমান ভিডিঅ'ত ক'বা একো টেনশ্যন ল'ব নালাগে, তুমি বহুত মাৰ্কছ কম পাইছা, তুমি বেলেগ কিবাত এডমিশ্যন লোৱা, একো নাই, তুমি ট্ৰাই কৰা, ইউ উইল ট্ৰাই। অ'কে, থেংক ইউ। ভিডিঅ'টো ফুল্লি ৱাটছ দিবা তোমালোকৰ আৰু তোমালোকৰ ফ্ৰেণ্ডবোৰক শ্বেয়াৰ কৰি দিবা। থেংক ইউ।